বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ মাজলৈ লৈ অহা সাঁথৰ কেইটা উত্তৰ পাৰিব আহকচোন ভিডিঅ'টোৰ ফালে আগবাঢ়ো আজি 1 নম্বৰ সাঁথৰটো হৈছে ৰাতিপুৱাই আহি সন্ধিয়া গুচি যাওঁ মোৰ নাম কোৱাচোন অলপমান ভাবি চাই ৰাতিপুৱাই আহি সন্ধিয়া গুচি যাওঁ মোৰ নাম কোৱাচোন অলপমান ভাবি চাই বন্ধু বান্ধৱীসকল ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু হয় ইয়াৰ উত্তৰটো হৈছে সূৰ্য বাৰু আপোনালোকে ভাবিছিলনে 2 নম্বৰ সাঁথৰটো হৈছে বন্ধু বান্ধৱীসকল আপোনালোকে কওকচোন কি বুক পঢ়িবৰ বাবে বিদ্যালয়লৈ যাব নালাগে কি বাৰু উত্তৰটো এনেকুৱা বাৰু কি বুক আছে যিখন বুক পঢ়িবৰ বাবে কেতিয়াও বিদ্যালয়লৈ যাব নালাগে হয় উত্তৰটো হৈছে ফেচবুক নহয়নে বাৰু 3 নম্বৰ সাঁথৰটো হৈছে জীৱ নহয় জন্তু নহয় হাত ভৰি নাই জন্ম হৈ জাপ মাৰে কি বাৰু উত্তৰটো কোৱাচোন ভাবি চাই জীৱ নহয় জন্তু নহয় হাত ভৰি নাই জন্ম হৈ জাপ মাৰে কি বাৰু উত্তৰটো দিয়াচোন ভাবি চাই হয় উত্তৰটো হৈছে মাকৈ বাৰু আপোনালোকে ভাবিছিলনে 4 নম্বৰ সাঁথৰটো হৈছে বজাৰে হৈছে তাৰ ঘৰ পিন্ধে সি ৰঙা শাৰী বজাৰৰ পৰা কিনি আনি ৰাখে পাকঘৰত কি বাৰু উত্তৰটো বজাৰে হৈছে তাৰ ঘৰ পিন্ধে সি ৰঙা শাৰী বজাৰৰ পৰা কিনি আনি ৰাখে পাকঘৰত এনেকুৱা বাৰু কি বস্তু আছে হয় উত্তৰটো হৈছে পিয়াজ 5 নম্বৰ সাঁথৰটো হৈছে ফাটি ফুটি ওলাল হাতী কোলা যেন কাণ মুখেৰে পোৱালি জগাই দিয়াচোন উত্তৰটো অলপমান ভাবি চাই ফাটি ফুটি ওলাল হাতী কোলা যেন কাণ মুখেৰে পোৱালি জগাই দিয়াচোন উত্তৰটো অলপমান ভাবি চাই হয় উত্তৰটো হৈছে কলগছ 6 নম্বৰ সাঁথৰটো হৈছে দিনত নেদেখে ৰাতিহে দেখি ঘৰ নাই বাৰী নাই নাই তাৰ একো ইফালে সিফালে ঘূৰি থাকে সকলো মানুহে তাক দেখা পায় এনেকুৱা বাৰু কি বস্তু আছে ভাবকচোন আপোনালোকে হয় উত্তৰটো হৈছে জোনবাই 7 নম্বৰ সাঁথৰটো হৈছে ললে ল'ব পাৰি কিন্তু দিলে দিব নোৱাৰি বন্ধু বান্ধৱীসকল ভাবকচোন উত্তৰটো এনেকুৱা বাৰু কি আছে যি ললে ল'ব পাৰি কিন্তু দিলে দিব নোৱাৰি হয় উত্তৰটো হৈছে জীৱন নহয়নে বাৰু 8 নম্বৰ সাঁথৰটো হৈছে মাক জুতুলি পুতুলি পুতেক কিন্তু চুকা টেকেলা দিয়াচোন উত্তৰটো অলপমান ভাবি চাই বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাই দিব নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ